হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমি সকলো ওলাইছোঁ এফালে। ক'ত যাম দেখাই আছোঁ আপোনালোকক। চাওকচোন ক'ত গৈছোঁ। এয়া আহি পালোঁ আমি শংকৰ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত। এয়া দেখিছেনে? ইয়াত আৰু মানুহৰ হিচাপ নাই, ইমানেই মানুহ, ইমান ভিৰ। চাৰিওফালৰ পৰা অকল মানুহ ভিৰ আৰু। এই অধিৱেশন অসমৰ প্ৰতিখন জিলাতে বছৰি পতা হয়েই। আমি আমাৰ বৌ, ভাগিন, ভতিজী, মোৰ মা, ছোৱালী এনেকৈ আমি চবেই গৈছিলোঁ চাবলৈ। মানুহৰ ভিৰত হেৰাই যাওঁ বুলি ইজনী সিজনী চাই থাকোঁতেনে বেছি সময় গৈছে। ক'ত আছ তেনেকুৱা। বহুত ধুনীয়া প্ৰস্তুতি ইয়াত। ধুনীয়াকৈ চব সজাই মেলি ধুনীয়াকৈ থৈছে। দেখিছেনে ইমান ধুনীয়াকৈ পেঁপা ঢোল এনেকৈ সজাই থৈছে। ধুনীয়াকৈ সেইখিনিত ৰৈ ফটো এটা মাৰিবলৈ আপোনাৰ নহ'ব আৰু ইমানেই ভিৰ, গম পাইছে। তাকে ভাবি গৈছিলোঁ বোলো লাইভ দিম, কিন্তু লাইভ দিবলৈ নহ'লে। তাত নেটৱৰ্কেই নাই, নেটৱৰ্ক কাটি থৈছে, সেইকাৰণে সেইটো গম নাপালোঁ। বহুত ভিৰ। এতিয়া আপোনালোকক ইফালে চাবচোন, ভোজনালয় এটা আছে, বহুত ডাঙৰ ভোজনালয় আছে। আপুনি ইয়াত 10,000 মান মানুহে একেলগে খাব পৰা। এইয়া ভোজনালয় দেখিছেনে? মই অৱশ্যে ওচৰলৈ যাব নোৱাৰিলোঁ, এইবিলাক মানুহৰ গোটেই লাইন, খাবলৈ লাইন আছে, কৰি আছে। তো ওচৰলৈ নগ'লোৱে, দূৰৰ পৰাই এনেকৈ কৰি আনিলোঁ। তাত একেলগে 10,000 মানুহে বহি খাব পাৰিব। তাৰপৰা এনেকৈ আৰু ঘূৰিলোঁ অলপ, ঘূৰি মেলি এয়া এনেকৈ ধুনীয়াকৈ চব জিলাৰ বনাই থৈছে এনেকৈ। মিলন অসমৰ প্ৰত্যেকখন জিলাৰ মানুহ ইয়াত আছে। প্ৰত্যেকটো জেগাৰ মানুহেই ইয়াত পাব আপুনি। আৰু লগত অৱশ্যে কথা পাতিবলৈ বা সুধিবলৈ কিবা এটা এনেকৈ নহয় আৰু। আমি গৈ যোৱা আৰু দেৰি, আৰু সেইকাৰণে জল্দি এনেকৈ চাই আৰু খালি ঘূৰি চাই এনেকৈ আহিলোঁহে আৰু। প্ৰথমতেতো সোমাই মোৰ ফোনটো নেটৱৰ্ক নাইকিয়া হৈ থাকিলে। মই ভাবিছোঁ কি হ'ল, ফোনটো ঠিক কৰিবলৈ এনেকৈ চাই এবাৰ অফ এবাৰ অন কৰোঁতে বহুতখিনি পাৰ হৈ আহিলোঁ কৰিবলৈ, থাকেই গ'ল ভিডিঅ'। তাৰপিছত আৰু নাই বোলো, ফোনে কাম নিদিয়ে, তো মই ভিডিঅ'ই কৰোঁ, পিছত পষ্ট কৰিম আৰু সকলোৱে দিছে আৰু ইয়াৰ অধিৱেশনৰ ভিডিঅ' পূৰা ভাইৰেল হৈয়ে আছে, পায়ে আছে সকলোৱে। তাকে ময়ো বোলো অলপ দেখাই দিওঁ চবকে। ডিব্ৰুগড় জিলাৰ শাখা মানুহৰ সমাগম আৰু ইয়াত কিমান যে ভিৰ মানুহ, আৰু আপোনাৰ গাড়ী আপুনি পাৰ্কিঙত ৰখাবৰ কাৰণেও চিন্তা কৰিব লাগিব। পাৰ্কিঙৰ পৰা উলিয়াই আকৌ আহিবলৈও চিন্তা কৰিব লাগিব। আমি বহুত সময় ৰখি থাকিবলগীয়া হ'ল আপোনাৰ গাড়ী উলিয়াই আহি পাবলৈ। কমে আমি 2 ঘণ্টামান ৰৈছোঁ নেকি গাড়ীত। আমাৰ গাড়ী উলিয়াই অনালে আমি 2 ঘণ্টামান ৰখিবলগীয়া হৈছে। ল'ৰা ছোৱালী আৰু বস্তুবিলাক দেখি এইটো লাগে সেইটো লাগে, ছোৱালী কিবা এটা লাগে বুলি কয় আৰু তাই সেইখিনিৰ পৰা নাবাঢ়ে আৰু। তাইক এইটো কিনি নিদিয়ালৈকে সেইখিনিতে ৰখিয়ে দিব এনেকুৱা। এইবিলাক নাৰ্চাৰী ফুলে বিক্ৰী কৰিছে।
ফুলিচেন মণিহাৰী বস্তু মানে প্ৰতিটো বস্তুৱে আছে আৰু এইখিনিত এখন আপোনাৰ কাপোৰ কানি পৰা আদি কৰি চব জেগাৰ মানুহ আহি ইয়াত ষ্টল লগাইছে ষ্টলত আপোনাৰ কাপোৰ কানি পৰা আদি কৰি সকলোখিনিয়ে আছে আৰু এয়া যে আমি ঘূৰিলোঁ আমি গোটেইখিনি যে ঘূৰি এনজয় কৰিবই নোৱাৰিলোঁ বহুতখিনি ঘূৰি চাবলৈ থাকি গ'ল আমাৰ আমি মানে অলপহে চালোঁ সেইখিনি চাওঁতেনে আমাৰ ভাগৰো লাগিলে গ'ল আৰু মানে আন্ধাৰ মানে দেৰিও হৈ গ'লগৈ আৰু বহুত টাইম গ'ল এইখিনি চাওঁতে বাকী বহুতখিনি আমাৰ চাবলৈ থাকি গ'ল চাবলৈ যোৱা নহ'লে আৰু কিমান চাব ঘূৰি আৰু তাতে ছোৱালী লৈ পেলাই আৰু দিগদাৰ বস্তু দেখিলেই ল'বলৈ কাৰণে নাই মানে টানি থাকিব সেইকাৰণে মানে যথেষ্টখিনি চালোঁ কিন্তু বহুতখিনি চাবলৈ থাকিও গ'ল এইবিলাক কাপোৰৰ ষ্টল দেখিছেনে এইবিলাক সকলো জেগাৰ পৰা আহি ইয়াত ষ্টল লগাইছে কাপোৰ এইবিলাক বিভিন্ন ধৰণৰ কাপোৰ ৰাখিছে এইবিলাক কুৰ্তা চাদৰ মেখেলা দা কটাৰী পৰা আদি কৰি মানে মণিহাৰী বস্তু পৰা আদি কৰি সকলোবিলাকৰ ষ্টল আছে নবৌহঁতে আমাৰ খুব চাইছে বস্তুবিলাক দেখিলে চাবলৈ যায় আকৌ আমাৰ এওঁ আকৌ মানে হ'ব হাঁহ বুলি ক'লে আকৌ দুইজনী গুচি যায় আঁতৰি নৰখে আৰু চাবলৈ আৰু মাইকী মানুহবিলাকৰ এনেও কাপোৰ কানিত চকু বেছি পৰে ন চাবলৈও মন যায় ল'বলৈও মন যায় চালোহে কিন্তু লোৱা একো নহ'লেই দেখিলে চিনি পাম চাগে দেখিছিলোঁ নহয় এবাৰ এই ক'লা কাপোৰযোৰ কেইটকা সুধিম দেই কি হ'ল ৰ'বা নহয় ফুলটো ক'ত কথা মোৰতো গাঁওখন এনেকে একচন টাৱাৰটো ক'ত আছে এনেকে কৰি ব'লা ফচ গুচি যাওঁ আমিতো কৈছোঁ পিছৰ গাড়ী পৰা বেক মাৰি দিয়ে ক'লাযোৰ হা এইবোৰ ইমান নাই 3-4 মোৰ ওচৰত আছে মই দামটো গম পাবলৈ সুধিলোঁ মই যে এইকেইদিন দি আছিলোঁ চব মুগা পাটৰ কিটো দিলাই দিবা ঘৰত আছে এটা ইয়াত বিকিবলৈ নাই থোৱা নহয় এই ঘৰত তাত কিনিমগৈ আমি বাহিৰত কিনিমগৈ তুমি আকৌ এইখিনিতে লৈ এইখিনিতে পৰি যাবচোন মানুহৰ ভিৰত আৰে বাবা ইয়াত পৰি যাব মানুহৰ ভিৰত ঠেলা ঠেলি আমি যে বাহিৰত সোমাইছিলোঁ গেটখনত তাত কিনিমগৈ সেইখিনিতো ঢেৰ আছে ধুনীয়া জেগা নাই নে কৰঙা কমাৰ্চিয়েল কেনেই গ'ল 30টা পিন লৈ যাব 10 টকা দৰকাৰী বস্তু লৈ যাব 10 টকা কেনেই গ'ল এইয়া মা কেনে গ'ল উদিত আছে কটাই লোৱা নি তাক
ডাকটাই লবি নেকি চিন্তা কৰিছ লবি যদি ক কি লৈছে বল ছোৱালী কেন সেই জোলে লৈ ওচৰত ল'ব লাগে নহয় সেই টান টানি লৈ গ'লগৈ ছোৱালী বোলো আগলৈ টান টানি লৈ গ'লগৈ ওচৰত ল'ব লাগে তাকেহে এডাল এনে যোৱালৈহে 120 টকা আমি মিটিঙত বহি গৈ পাওঁ মই কিতাপ চোৱা দেখি আৰু মন গ'ল এইটো বলি আছে নেকি চাই হেৰাবি দে ধৰি থাক ওচৰত এই পানী বটলটো লৈ ল দিম এই গেটৰ ওচৰতে দিমগৈ গেটৰ ওচৰত দিম LED bulb 100 रुपया में বাইদেউসকল আইতাসকল ভণ্টিসকল 4 পিচ 40 পিচ LED bulb পাইছে 100 টকা জ্বলাই নিব কৃষ্ণা তোলাই বগলী হেৰা বগলী খাই দিয়ে যে সেয়াহে বগলী এইটো মাছলি চাই মাছলি সেয়া নাও গভীৰভাৱে এটা ৰাজনৈতিক অৰাজনৈতিক শংকৰদেৱে আগবয়সতে এই চিহ্নযাত্ৰা কেৱল শংকৰদেৱৰ খুৰাক দুজন জয়ন্ত দলৈ আৰু মাধৱ দলৈ কৰা অনুৰোধ আৰু আনসকলে কৰা অনুৰোধৰ মৰ্মে মই মাত্ৰ এটা কথা উল্লেখ কৰিম তেনেধৰণে শংকৰদেৱৰ ইয়াৰ মাজত সাংস্কৃতিক বিকাশৰ নিজৰ অৰ্থাৎ শংকৰদেৱৰ এনে এখন ৰচনা নাই সেইটো চা ওপৰৰ পৰা কি আহিছে সেইটো চাবি দেই ওপৰলৈ চাবি দেই উৰাই দিয়ক এইটো ছাগল আকৌ হাতলৈকে আহে সিহঁতিহে পায় সেইটো $50 কোনে লয়
সেই এটা এটাকেতো ৰৈ চালেতো ওলাব নোৱাৰা আৰু তাত কিনিবলগীয়া বস্তু একো নাই চব বস্তু দামহে চবতে দামেই গতিকে আপোনাৰ যাত্ৰা কৰিলে কিবা এটা লক্ষ্য বা উদ্দেশ্য থাকে আৰু কিবা এটা কাম ৰাতিপুৱাৰ পৰা গধূলা পোৱালৈকে আমি কৰা কামবিলাকৰ কিবা এটা কি থাকে কামনা বা বাসনা থাকে কামনা বাসনা নথকা কোনো কাম এতিয়াও নকৰে এতিয়া আমাৰ ভাগৱতে কৈছে যে তুমি দৈনন্দিন তেজপুৰ জিলা শাখাৰ চতিয়া আঞ্চলিকৰ অঞ্জন গতকী বাপজন আপোনাক বিচাৰি বুধন কাকতি বাপজন 1 নম্বৰ উন্নয়ন কক্ষত ৰৈ আছে গতিকে আপুনি যদি এই ঘোষণাটি শুনিছে আপোনাক 1 নম্বৰ উন্নয়ন কক্ষৰ সন্মুখলৈ আহি বাপজনক লগ ধৰিবৰ বাবে আমি সেৱা ধৰিছোঁ কৃষ্ণ তেজপুৰ জিলা শাখাৰ অঞ্জন কটকী বাপজন তেজপুৰ জিলা শাখাৰ অঞ্জন কটকী বাপজন আপোনাক লগ পাবৰ বাবে বুধন কাকতি বাপজন 1 নম্বৰ উন্নয়ন কক্ষত ৰৈ আছে গতিকে আপুনি যদি এই ঘোষণাটি শুনিছে আপুনি অগতি কৰিলে 1 নম্বৰ উন্নয়ন কক্ষত লগ ধৰিবৰ বাবে আমি সেৱা ধৰিছোঁ আজিও জানি হেন হৰি পাই এজনী গাই গৰুৱে নিজৰ পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰ বা শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় কৃষ্ণ বুলি ৰাম বুলি কৈ যোৱা জীৱটোক সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক क्या हुई ইপাৰে ৰৈ দিবা কোনফালে যাম এইফালে লেফ্টত যাবা দেহাঙলি টাইম লাগিব তোমালোকে আৰু হেৰি কৰি থাকা তাই গাড়ীলৈ লৈ যোৱা নি হা তাই গাড়ীলৈ লৈ যোৱা নি আৰু উদিত আমি তিনিটা যাওঁগা দূৰ আছে এখনো এখনো বহুত দূৰ কথা একেটাই এইখন হেৰি আহে আৰু ৰৈ থাকিব লাগিব ন আমি দিয়া দিয়া তাইক মই লৈ যাওঁ এইফালে যা
যাত্ৰা কৰিলে কিবা এটা লক্ষ্য বা উদ্দেশ্য থাকে আৰু কিবা এটা কাম ৰাতিপুৱাৰ পৰা গধূলা পোৱালৈকে আমি কৰা কামবিলাকৰ কিবা এটা কি থাকে কামনা বা বাসনা থাকে কামনা বাসনা নথকা কোনো কাম মানুহে কেতিয়াও নকৰে এতিয়া আমাৰ ভাগৱতে কৈছে যে তুমি দৈনন্দিন এনেকৈ গুচি যাওঁ এয়া হ'লগৈ আৰু চাই মেলি ওলাই আহিলোঁ ফটোকেইখনমান মাৰিলোঁ আৰু ইয়াতে আৰু ভিডিঅ'টো মোৰ সামৰণি কৰিছোঁ অ'কে এভৰিৱান বাই আপোনালোকে চাই কেনেকুৱা পালে জনাব মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ বাই বাই